আশাবাদী আৰু আজি প্ৰথম আমাৰ জনজাগৰণ এটা সভা হ'ল বৰ অসম গঢ়াৰ সংকল্পৰে হাওৰা ঘাটত আমাৰ সভা অনুষ্ঠিত কৰাৰ পিছত অহাকালিলৈ মৰাণত হ'ব আৰু এনেকৈ আমাৰ পৰ্যায়ক্ৰমে বিভিন্ন অঞ্চলত সভা হৈ থাকিব আৰু দলৰ কাৰ্যকৰ্তাসকলৰ আগ্ৰহ আপোনালোকেও দেখা পাইছে এতিয়া কেনেকৈ ৰাতি 9:30 বজাতো বহুত জনসমাগম ৰৈ আছে সেই গতিকে কংগ্ৰেছৰ প্ৰতি যিটো আস্থা ৰাইজৰ এই আস্থা আমি ভাবোঁ আগন্তুক সময়ত এই পৰিৱৰ্তনৰ বাবে আগবাঢ়িব আৰু চৰকাৰ বদলি হ'ব নিশ্চিতভাৱে হ'ব কাৰণ এই যে গৌৰৱ গগৈক চাবলগীয়া নহয় এই বৰ্তমান এই অঞ্চলত কাৰণ তেখেতে ইয়াৰ পৰা 10 বছৰ প্ৰতিনিধিত্ব কৰিছে এতিয়া যে কোনোবা এনেকুৱা কথা ক'বলৈ নহয় যে কিবা অকল চাবলৈ আহিছে ভোট দিবলৈ নহয় এয়া ভোট দিবলৈ মন আছে কাৰণে তেখেতক আজি সাক্ষাৎ কৰিছে আমাৰ লগত AICCৰ অবজাৰ্ভাৰ আহিছে বন্ধু তিৰ্কী আৰু মই ভাবোঁ সোনকালে ভাল খবৰ অসমৰ ৰাইজে পাব ভাল হ'ব